নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰ্কি ক্লাছলৈ। বহুদিন ধৰি আপোনালোকে যোনটো দিনৰ কাৰণে অপেক্ষা কৰি আছিলে সেই সময়টো আহি পৰিছে, সেই দিনটো আহি পৰিছে আৰু আমি সকলোৱে উপস্থিত হৈছোঁহি আজি ৰিজাল্টৰ আমাৰ যোনটো ৰিজাল্টৰ দিন সেই দিনটো আহি পৰিছে। এতিয়া আমি জানো যে 7 তাৰিখে ৰিজাল্টটো ঘোষণা কৰিব এডিআৰইৰ, তাৰ কাৰণে অফিচিয়েল নটিফিকেশ্যনো তেওঁলোকে এডিআৰইয়ে দি দিছে। কিন্তু এতিয়া এটা ডাঙৰ খবৰ এইটো হ'ল যে আমি আজি 6 তাৰিখ ৰাতি 12টা বজাতে আমি ৰিজাল্টটো পাই যাম। তো আপোনালোকে নিশ্চয় নিজৰ নিজৰ যোনটো কি আছিলে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড সেইখিনি আপোনালোকে ৰেডি কৰি ৰাখক। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে নিজৰ নিজৰ ৰিজাল্টটো চাব পাৰিব। ইয়াত অফিচিয়েল নটিফিকেশ্যন ইয়াত আহি পৰিছে। ইয়াত লিখিছে চাওক যে The provisional result of the written examination OMR based conducted by the state level recruitment commission for class 4 post for the various class 4 post advertised wide advertised number এইটো নাম্বাৰ দি দিছে। ইয়াত ক্লাছ 4 লিখিছে, কিন্তু ইয়াত ক্লাছ 4 আৰু 3 দুয়োটাই, কাৰণ এইটো মই ক্লাছ 4ৰ নটিফিকেশ্যনটো ডাউনলোড কৰাৰ কাৰণে ইয়াত ক্লাছ 4 দেখাই আছে। বেলেগ এটা নটিফিকেশ্যন আছে যোনটো ক্লাছ 3ৰ কথা কৈছে। গতিকে দুয়োটাই ৰিজাল্ট একেলগতে ডিক্লেয়াৰ কৰিব। আপোনালোকে নিজৰ নিজৰ খালি যোনটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড এই দুটা আপোনালোকে ৰেডি কৰি ৰাখিব। ইয়াত লিখিছে চাওক যে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকৰ লাগিব লগ ইন কৰিবলৈ। আৰু ইয়াত লিখিছে যে ছাকচেছফুল কেণ্ডিডেট যিসকল আছে তেওঁলোকৰ কি লিখিছে যে ৰিটেন এক্সামিনেশ্যনত যিসকলে ছাকচেছফুল হ'ব তেওঁলোকে এপিয়াৰ হ'ব লাগিব নেক্সট লেভেল অফ টেষ্ট বা অৰেল ইণ্টাৰভিউৰ কাৰণে। যদি আপোনাৰ ক্লাছ 4 হয় তেতিয়াহ'লে গ্ৰেড 4 কাৰণে অৰেল ইণ্টাৰভিউ আৰু গ্ৰেড 3ৰ কাৰণে আপোনাৰ যোনটো স্কিল টেষ্ট আছে, কম্পিউটাৰ স্কিল টেষ্ট, তাত আপোনালোকে আহিব লাগিব। আৰু কথা কৈছে যে এইটো এটা প্ৰভিজনেল ৰিজাল্ট, কাৰণ এইটোৱেই ফাইনেল ৰিজাল্ট নহয়। ইয়াত পাছ কৰা মানে আপুনি চাকৰি পাই যোৱা নুবুজায়। তাৰ কাৰণে আপোনাৰ নেক্সট লেভেল যোনটো টেষ্ট হ'ব তাতো পাছ কৰিব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনো আপোনাৰ হ'ব। গতিকে সেইখিনি আপোনালোকৰ কৰিবলগীয়া কাম আছে। তো ইয়াত আৰু বিশেষ একো কোৱা নাই। আপোনালোকে আজি ৰাতি 12টা বজাতে ৰিজাল্টটো পাই যাব। তাৰ কাৰণে আপোনালোকে ৱেবছাইট আপোনালোকে চাব পাৰিব যে seva.online.org আপোনালোকে চাব পাৰিব, assam.gov.in আপোনালোকে চাব পাৰিব। আৰু মই লাগিলে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত সেই লিংকটো দি ৰাখিম। আপোনালোকে ডাইৰেক্ট সেই লিংকটোত আপোনালোকে টিপি পেলাই ৰিজাল্টলৈ আপোনালোকে যাব পাৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। ধন্যবাদ।